যোৱাকালি আমাৰ এই ডিব্ৰুগড়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যি কৃত্ৰিম বান সন্দৰ্ভত ইতিমধ্যে তেওঁ নিজে স্বচক্ষুৱে তেওঁ পৰ্যবেক্ষণ কৰিছে আৰু অকল পৰ্যবেক্ষণে নহয় বিভিন্ন ব্যক্তিৰ লগত তেওঁ আলাপ আলোচনা কৰিছে। আৰু মই যিহেতু অভিভাৱক মন্ত্ৰী আৰু সেইকাৰণে আজি মই আৰু লগতে আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়াটো স্থানীয় বিধায়ক আমি আজি পাৰিষদসকলৰ লগত আমি আজি আলাপ কৰিছোঁ আৰু সৌভাগ্যক্ৰমে আজি আমাৰ মাজত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেখেতে তিনিচুকীয়ালৈ তেখেতে যাব। তাৰ পাক মুহূৰ্তত তেখেতে ক'লে যে ডিব্ৰুগড়ত মই গৈ পাৰিষদসকলৰ লগতো অলপ মনৰ বুজ লোৱাৰ লগতে অকণমান ডিব্ৰুগড়ৰ লগতো কথা পাতিব আৰু সেইকাৰণে তেখেতো আহি পালে। আৰু আমাৰ লগত জিলা আয়ুক্ত ডাঙৰীয়া আছে বিক্ৰম কৰি এইকেইদিন যিহেতু বিভিন্ন দেৱানৰ পৰা তেখেতে লাগি আছে আৰু আমাৰ মেয়ৰ সৈকত পাত্ৰ ডাঙৰীয়া তেওঁ যিহেতু নিজে ডিব্ৰুগড়ৰ সমস্যাটো তেওঁৰ সমস্যা আৰু আমাৰ সমস্যা সেইকাৰণে দেৱানৰ পৰা লাগি আছে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি আমাৰ কাশ্যপ ডাঙৰীয়া আছে, উজ্জ্বল কাশ্যপ ডাঙৰীয়া আছে। মূলগতভাৱে আজি পাৰিষদসকলৰ লগত যিটো কথা পাতিলোঁ, লগতে টাউন এণ্ড কাউণ্টি প্লেনিঙৰ বিষয়াসকলো আছিলে, PWDৰ বিষয়াও আছিলে। আজি আমি দেখিছোঁ যে ইয়াৰ যিটো সমস্যা, ইয়াৰ সমস্যাৰ পৰা আমি পৰিত্ৰাণ পোৱাৰ কাৰণে দুটা বিষয় আমি আজি উদ্ভাৱন কৰিছোঁ। এটা বিষয় হৈছে যে আমাৰ হৰ্ষকালীন, এটা হৈছে বিষয় দীৰ্ঘকালীন। আৰু হৰ্ষকালীন বিষয়টো আমাৰ আয়ুক্ত আৰু MLA ডাঙৰীয়াৰ নেতৃত্বত আমাৰ পৌৰসভাই তেওঁলোকে আগন্তুক দিনত যিটো চিলটেশ্যন হৈ আছে বা য'ত ইতিমধ্যে ড্ৰেইনসমূহ চাপৰ হৈ আছে, এইবোৰ যিসমূহ সমস্যা আছে আজি প্ৰত্যেকগৰাকী পাৰিষদে বিতংকৈ ক'লে আমি লিপিবদ্ধ কৰিছোঁ। আগন্তুক দিনত আমি যাতে 6 মাহৰ ভিতৰত এইখিনি যাতে আমি ঠিক ঠাক কৰিব পাৰোঁ তাৰ কাৰণে আজি আমাৰ সভাই সিদ্ধান্ত লৈছে। আৰু দ্বিতীয়তে যিটো দীৰ্ঘকালীন যিটো আমাৰ ব্যৱস্থা, যিটো 0.0ৰ পৰা যিটো 5 কিলোমিটাৰলৈ যিটো ড্ৰেইনেজ নেকি একেবাৰে মানে ঠেক আৰু সেইটোত চিলটেশ্যনো বহু হৈ গৈছে। আৰু আগত যিহেতু সেইটো আমাৰ খোলা আছে 26 কিলোমিটাৰলৈ আৰু সেইকাৰণে তাত পানীৰ যিটো বহন ক্ষমতা নোহোৱা হৈছে। কাৰণ ডিব্ৰুগড়ত এইবাৰ যি অতিবৃষ্টি হোৱাৰ ফলত যিমান পানী আহিলে সেইটো বহন ক্ষমতাটো তাত নাই কাৰণে আজি আমি জীয়াতু ভুগিব লগা হৈছে। আৰু এই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে উপলব্ধি কৰি তেখেতে ইতিমধ্যে কৈছে যে IITৰ জৰিয়তে IITৰ এক্সপাৰ্টৰ জৰিয়তে আগন্তুক দিনত ছাৰ্ভে কৰি পেলাই হয়তো অলপ সময় লাগিব পাৰে, কিন্তু যাতে আগন্তুক দিনত ডিব্ৰুগড় চহৰখন যিহেতু 151 বছৰীয়া যিহেতু চহৰ, এই চহৰখনক যাতে একেবাৰে মুক্ত কৰিব পৰা যায় তাৰ কাৰণে দীৰ্ঘকালীন তেখেতে চিন্তা চৰ্চা কৰিছে। মই ফিডবেকটো আজি মই ইয়াৰ পৰা লৈছোঁ আৰু সেই ফিডবেকখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমাৰ আৰ্বান ডেভেলপমেণ্ট মিনিষ্টাৰকো জনাম। গতিকে এই দুটা বিষয় মই ভাবোঁ যে কৰিলে আৰু চিনচিয়াৰলি আমি কৰিব লাগিব। ইয়াৰ মাজত টেকনিকেল কিছু কথা আছে, তেনেকুৱাকৈ আজি দুৰ্ভাগ্যজনকভাৱে যদি আজি সঁচা কথা ক'বলগীয়া হয় যে ডিব্ৰুগড় চহৰখন আজি উইদাউট মাষ্টাৰ ড্ৰেইনেজ, কোনো মাষ্টাৰ ড্ৰেইনেজ নোহোৱাকৈ ডিব্ৰুগড় চহৰখন চলি আছিলে, যিটো মোৰ কথা আজি জ্ঞাত হয়। সাধাৰণতে আমি জানো যে মাষ্টাৰ ড্ৰেইনেজ লাগে, কাৰণ যদি পানী নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগিলে জাহা তাহা হাফাজাতলৈ যদি আমি ড্ৰেইনবোৰ বান্ধি থাকোঁ তেতিয়াহ'লে কেতিয়াও পানী নিষ্কাশন কৰিব নোৱাৰিম। গতিকে আজিৰ সভাই এইটো আমি সিদ্ধান্ত লৈছোঁ, যিহেতু মাষ্টাৰ ড্ৰেইনেজ এটা কৰাৰ কাৰণে এটা ড্ৰাফ্ট এটা আছে, যিটো আমি সেই ড্ৰাফ্টৰ আধাৰতে আমি কাম কৰিব পাৰোঁ। পৌৰসভাই যেতিয়া খুচি য'ত কৰিব লাগে তাত তেনেকুৱাকৈ নলা নৰ্দমা বনাইছে, সমান্তৰালভাৱে PWD বনাইছে। PWD আৰু পৌৰসভাৰ লগত কোনো কোঅৰ্ডিনেশ্যন নাই। PWD পৌৰসভা আৰু যিটো আমাৰ আৰ্বান ডেভেলপমেণ্ট বা আমাৰ এইটো কি ডেভেলপমেণ্ট কাউণ্টি প্লেনিং, তেওঁলোকৰ মাজত কোঅৰ্ডিনেশ্যনটো নোহোৱাৰ কাৰণে আজিৰ সভাই আমি আয়ুক্ত ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে যিকোনো কাম কাজ ডিব্ৰুগড় পৌৰসভাৰ অন্তৰ্গত হ'লে তিনিওটা বিভাগে যাতে একেলগে যাতে ভেটিং কৰে, যাতে তিনিওটা বিভাগৰ যাতে নজৰত থাকে যে আমি কি কৰিব লাগিব। গতিকে আগন্তুক দিনত মাষ্টাৰ প্লেন এখনো সুন্দৰকৈ যুগুত কৰাৰ কাৰণে আৰু যিহেতু IIT টীম আহিব, তেওঁলোকে অহাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত নিশ্চিত ওপৰত আমি আগন্তুক দিনত ডিব্ৰুগড় চহৰৰ যি দীৰ্ঘকালীন সমস্যা আছে সেই সমস্যাটো আমি সমাধান কৰিব পাৰিম। আৰু হৰ্ষকালীন ইতিমধ্যে আমাৰ হাতত কিছু পুঁজি আছে, সেই পুঁজিৰে আমাৰ মিউনিচিপালিটিয়ে স্থানীয় বিধায়কৰ লগত আলাপ আলোচনা কৰি আৰু এখেতৰ গাইডেন্সত, জিলা আয়ুক্তৰ গাইডেন্সত আমি 6 মাহৰ ভিতৰত এই কামখিনি কৰাৰ সিদ্ধান্ত লৈছোঁ। যদিহে আগষ্ট মাহ বা জুলাই মাহত যদি শেষত যদি আৰু বানপানী যদি নাহে তেতিয়াহ'লে আমাৰ কাৰণে ভাল হ'ব। আৰু যদি কিবা কাৰণত আহে তেতিয়াহ'লে প্ৰকৃতিৰ লগত আমি সহাৱস্থান কিছুদিন কৰিব লাগিব। কিন্তু মই ভাবোঁ যে এই সমস্যাটো যদি এইবাৰে সেই সমস্যা হয়
তাৰ কাৰণে সকলো জনসাধাৰণ ডিব্ৰুগড়ৰ সকলো প্ৰতিগৰাকী জনসাধাৰণ প্ৰতিগৰাকী দল সংগঠন এক্ৰছ দ্য পলিটিকেল লাইন এক্ৰছ দ্য ৰিলিজন এক্ৰছ দ্য কমিউনিটি সকলোৱে উই আৰ ডিব্ৰুগড়িয়ান বুলি ভাবি পেলাই যাতে কামটো কৰোঁ আৰু এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ মই সহায় সহযোগ বিচাৰিছোঁ ধন্যবাদ সেইটোৱে মই ক'লোঁ যে এইটোৰ কাৰণে আমি IITৰ লগত যোগাযোগ কৰিম ইতিমধ্যে আয়ুক্ত ডাঙৰীয়াই কৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা ব্যক্ত কৰিছে যে যাতে এবাৰ নিখুঁতভাৱে যাতে হয় এনে কোনো ধৰণৰ যিকোনো এক্সপাৰ্টৰ জৰিয়তে কাম নকৰি একেবাৰে যাতে আমি দীৰ্ঘম্যাদীভাৱে যাতে কৰিব পাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মনৰ ইচ্ছা যে এই সমস্যাটো যাতে শেষ সমস্যা হয় তাৰ কাৰণে আমি প্ৰচেষ্টা ল'ম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে তেখেতে মন বান্ধিছে আজি আমাৰ ফিডবেক কাৰণ পাৰিষদসকলৰ লগত যদি আমি নবহোঁ প্ৰতিটো ৱাৰ্ডত এনেকুৱা সমস্যা আছে কিন্তু আমি লিংকেজ কৰিব লাগিব আমাৰ দুটা বিষয় এটাটো হৈছে আমাৰ 0 পইণ্টৰ পৰা 5 কিলোমিটাৰলৈ পানী ওলাই যোৱাৰ যিটো ব্যৱস্থা তাত ইতিমধ্যে চিল্টেশ্যন হৈছে প্ৰায় 7 মিটাৰ চিল্টেশ্যন হৈ গৈছে সেই চিল্টেশ্যনটো উঠাব লাগিব বাকী যিটো 6 কিলোমিটাৰৰ পৰা 26 কিলোমিটাৰ সেইটো বহুত বহল আছে এইটো পানী ওলাই যোৱাৰ যথেষ্ট স্ক'প আছে মোহনবাৰীৰ পৰা আহি পেলাই পানী আহিলেও সেই পানীক ইয়াতে ভেটাদি ৰাখিব নোৱাৰিব সেইটো সেই নলাই দি ওলাই যাব কিন্তু সমান্তৰালভাৱে সেই নলালৈ যোৱাৰ কাৰণে যিটো কানেক্টিভিটি ডিব্ৰুগড়ৰ বিভিন্ন ৱাৰ্ডৰ পৰা যি পানী ওলোৱা ব্যৱস্থা সেই ব্যৱস্থাটো কৰাই পেলাইহে আমি সেই মূল ড্ৰেইনলৈ নিব লাগিব গতিকে আমাৰ কাম দুটা হ'ব এটা কাম হ'ব যে ডিব্ৰুগড়ৰ পৌৰসভাই হওক বা প্ৰশাসনেই হওক বা বিধায়কেই হওক যে পানী গৈ পেলাই কানেকশ্যন দিয়াব লাগিব সেই নলালৈ 0 পইণ্টলৈ দিব লাগিব আৰু বাকীখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে সেইখিনি কৰাৰ পিছত নিশ্চিত ৰূপতে আমি সমস্যাৰ পৰা সমাধান হ'ম মই আজি পাৰিষদসকলক ধন্যবাদ জনাইছোঁ খোলাকৈ তেওঁলোকৰ মূল সমস্যা তেওঁলোকে এইটো বিষয়ে কৈছে যে অৰ্থকালীন দীৰ্ঘকালীন দুটা বিষয় তেওঁলোকে ছাজেশ্যন দিছে মই সুন্দৰ ছাজেশ্যন পাইছোঁ আমাৰ মেয়ৰ ডাঙৰীয়াই সেইটোৱে ছাজেশ্যন দিছে আয়ুক্ত ডাঙৰীয়াই সেইটোৱে কৈছে আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই সেইটোৱে কৈছে আৰু বিধায়ক ডাঙৰীয়াই সেইটোৱে কৈছে সকলোকে মই ধন্যবাদ জনাইছোঁ থেংক ইউ সেইটো এডমিট কৰিছোঁ মই ক'লোঁ কি যে মাষ্টাৰ ড্ৰেইনেজ নোহোৱাকৈ ডিব্ৰুগড়খন চলি আছে এতিয়া পৌৰসভাই হওক বা আমাৰ PWDয়ে হওক যে আগতে তেনেকুৱাকৈ কোনো ছিষ্টেম নাছিলে যিসমূহ নেকি অন্য টাউনত দেখা পোৱা যায় এটা মেপ এপ্ৰুভ কৰি লোৱা হয় যে এই মেপেৰেহে আমি ড্ৰেইনটো বনাই যাম কিন্তু ইয়াতে ড্ৰাফ্ট টাকাউট আছে ইমান বছৰে আজি প্ৰায় 2016 চনত নে 15 চনত এটা ড্ৰাফ্ট বনাইছে কিন্তু সেই ড্ৰাফ্ট এতিয়া সম্পূৰ্ণ হোৱা নাই মই আজি টাউন এণ্ড কাউণ্টি প্লেনিঙৰ বিষয়াগৰাকীক তাকে কৈছোঁ যে এইটো ইমান দিনে যদি হৈ গ'লহেঁতেন পৌৰসভা বা PWDক আমাৰ জিলা প্ৰশাসনে ক'ব পাৰিলেহেঁতেন বিধায়ক ক'ব পাৰিলেহেঁতেন যে এপ্ৰুভ যিখন মাষ্টাৰ প্লেন সেইটো আধাৰত কাম কৰিব লাগে কাৰণ এপ্ৰুভ মাষ্টাৰ প্লেন থাকিলে তাতে আপষ্ট্ৰীম ক'ত ডাউনষ্ট্ৰীম ক'ত সকলোৱে গম পোৱা যায় কিন্তু ৱাৰ্ডত যেতিয়া কাম কৰিব কোনপিনে আপষ্ট্ৰীম কোনপিনে ডাউনষ্ট্ৰীম যাৰ কাৰণে আহি পেলাই কি হৈছে নলীসমূহত আহি পেলাই নলাসমূহত আহি পেলাই চিল্টেশ্যন হৈছে থাৰ্মকলৰ অতিৰিক্ত ইউজ হৈছে ইয়াতে দেখা পাইছোঁ প্ৰতিটো মাছ ব্যৱসায় যি তেওঁলোকে থাৰ্মকল ব্যৱহাৰ কৰে আৰু সেই থাৰ্মকল মানুহে ঘৰত আনি পেলাই তাত আকৌ টাব বনায় এই থাৰ্মকলৰ এটা সমস্যা প্লাষ্টিক এটা সমস্যা গতিকে এইখিনি বিষয় ডিব্ৰুগড়ৰ সকলোকে আজি আয়ুক্ত ডাঙৰীয়াক আমি কৈছোঁ আৰু মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ইয়াৰে যিগৰাকী সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছে যে এখন নাগৰিক সভা আয়োজন কৰাৰ কথা তেখেতে আহ্বান জনাইছে সকলো দল সংগঠনক মাতি পেলাই গতিকে নাগৰিক সভাৰ পৰাও আমি যিখিনি ফিডবেক লোৱাৰ পিছত নিশ্চিত ৰূপত এইখিনি আমি সমাধান কৰিব পাৰিম নহয় সেইটো আপুনি ভাবিব পাৰে কিন্তু ভাবাততো কোনো বাধা নাই মানুহে আনকি ভাবা মই কি ভাবিছোঁ সেইটো ভগৱানৰো ক্ষমতা নাই এই মুহূৰ্তত মই কি ভাবি আছোঁ মই কি কৈ আছোঁ যে আগে পিছে কোনো গাৰ্জেন মিনিষ্টাৰে আহি পেলাই পাৰিষদসকলক লৈ পেলাই এনেকুৱা ক'ৰবাত সভা কৰিছে নেকি উই আৰ চিনচিয়াৰ এট অল মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে নিজে আহি পেলাই চালে কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ইয়াতে আহিছে চিৰিয়াছনেছ থকাৰ কাৰণে আমি আহিছোঁ ডে ওৱানৰ পৰা আজি জিলা আয়ুক্তগৰাকী আজি প্ৰশান্ত ফুকন ডাঙৰীয়া ডে ওৱানৰ পৰা লাগি আছে সমস্যাটো আমাৰ এইবাৰ 15 চনৰ পিছত এতিয়া ভালকৈ জ্ঞাত হ'ল ফুটুকাৰ ফেন হ'ব নোৱাৰে কাৰণ কিয় আমি যিহেতু কাম কৰিম বুলি ভাবিছোঁ নহ'লে আজিও মই ডে ওৱানত মই আহি পেলাই আজি শেষ দিনলৈ মই আছোঁগৈ গতিকে আমাৰ চিৰিয়াছনেছটো আছে কাৰণে আমি এইটো কৰিছোঁ আৰু নিশ্চিত ওপৰত আপুনি ভাবি থকাৰ বিপৰীতে আমি কৰিবলৈ গৈ আছোঁ মই সেইকাৰণে এতিয়া ঠিক আছে দাদা আপোনাৰ কথাটো ভাল পৰামৰ্শ দিছে সেইকাৰণে আজি জিলা আয়ুক্ত ডাঙৰীয়াক আমি জনাইছোঁ
এতিয়া যি কাম হ'ব PWD কিবা কাম হ'লেও পৌৰসভাৰ লগত ফিটিং কৰিব লাগিব, টাউন এণ্ড কাণ্ট্ৰি প্লেনত ফিটিং কৰিব লাগিব, যাতে তিনিটা বিভাগে সমন্বয়ৰ জৰিয়তে যাতে কাম কৰি পেলাই কৰিব পাৰে। আপুনি যিটো কথা কৈছে, যাৰ কাৰণে এলাইনমেণ্ট নথকা ক'ৰবাত কাম কৰিছে, য'ত নেকি আমাৰ মানে আপষ্ট্ৰীম আছে তালৈ যদি ডাউনষ্ট্ৰীম কৰি পেলাই যে নলাটো বনাইছে, চিলটেশ্যন হ'বই। গতিকে এনেকুৱাকৈ যিহেতু কাম কৰাৰ ফলস্বৰূপে এইটো হৈছে, আগন্তুক দিনত যাতে এইটো নহয়, তাৰ কাৰণে আমি আজিৰ পৰা নতুনকৈ আমি সমগ্ৰ ডিব্ৰুগড়বাসী ৰাইজে সংকল্প ল'ব লাগিব। আমি সকলোৱে দোষাৰোপ নকৰি পেলাই এইটো আমাৰ সমস্যা, আমি সমাধান কৰিব লাগিব। আৰু এইবাৰ যদি আমি সমাধান কৰিব নোৱাৰোঁ, আগন্তুক দিনত সমাধান কৰিব নোৱাৰিম, কপিটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো দিম আৰু লগতে অশোক সিংহাল ডাঙৰীয়াকো দিম যে আমি যিহেতু চিৰিয়াছলি লৈছোঁ, কিছুদিন সময় লাগিব যে, কাৰণ কিয় একেদিনা এইটো আমি কৰাটো বিষয় নহয়। আৰু পৌৰসভাক ইতিমধ্যে আমি আৰু এটা ভাল কথা আজি কৈছোঁ যে পৌৰসভাৰ যি ফাণ্ড, এইবাৰ পৌৰসভাৰ ফাণ্ডখিনি আমি কোনো ৱাৰ্ড ৱাইজ ভাগ কৰিব মানা কৰিছোঁ। প্ৰায়ৰিটি য'ত ৱাটাৰ ষ্টেগনেশ্যন য'ত হৈছে তাতেহে কামটো ধৰাৰ কাৰণে কৈছোঁ, কাৰণ আমাৰ 15 ফাইনেন্সে হওক অন্যান্য বহু ৰিটাৰ্ণ আছে যে সাধাৰণতে আগে পিছে কি কৰে, টকাটো ভাগ কৰি দিয়ে। এতিয়া 1 লাখ টকা যদি আহে, মই যদি এটা ৱাৰ্ডত যদি 5,000কৈ টকা পাম, ক'তো কাম নহ'ব। গতিকে সেই 1 লাখ টকাটো এঠাইতে কৰকগৈ। তেনেকুৱা আজি পৰামৰ্শ আগবঢ়াইছোঁ, পাৰিষদসকলে মানি লৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।